আপুনি আপোনাৰ সন্তানক কেনেদৰে সমৃদ্ধ কৰিছে? উচ্চ শিক্ষা, সলসলীকৈ ইংৰাজী ক'ব পৰা অতিৰিক্ত পাঠ্যক্ৰম, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ইত্যাদি ইত্যাদি। আপুনি জানেনে মাটিয়ে আমাক কেনেদৰে সমৃদ্ধ কৰে? উঠি অহা প্ৰজন্মক কেনেদৰে মাটিৰ মূল শিকায় পথাৰে। আজি আঘোণৰ পথাৰৰ কথা ক'ম। আঘোণ মানে দাৱনী মৰণা কেৱল এই কথাবোৰেই নহয়, কম এখন পথাৰে কেনেদৰে সমৃদ্ধ কৰিব পাৰে আপোনাৰ সন্তানক। মাজুলীৰ পথাৰত এজাক ছাত্ৰ ছাত্ৰী, ঐতিহ্যৰ সন্ধানত আঘোণৰ পথাৰত নামিল ভৱিষ্যত প্ৰজন্ম। সমস্বৰে গালে পকা ধানৰ মাজে মাজে সৰু সৰু আলি। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে অতি সুলভ কৰি তোলা নানা সামগ্ৰীৰ লগত ব্যস্ত জীৱনৰ সোণালী শৈশৱ আবদ্ধ কৰি ৰখাৰ পৰিৱেশ এতিয়া। ইয়াৰ পৰা কিছু আঁতৰি প্ৰাকৃতিক আৰু পৰম্পৰাগত এক পৰিৱেশৰ লগত ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ প্ৰয়াস এয়া। আঘোণৰ পথাৰৰ মাদকতা বুজাই মাটি আৰু পথাৰৰ সৈতে একাত্ম হোৱাৰ প্ৰয়াস এয়া। এয়া মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এদল ছাত্ৰ ছাত্ৰী। বিদ্যালয়ৰ আচাৰ্যসকলে আজি সমীপৱৰ্তী এখন পথাৰলৈ লৈ গ'ল ছাত্ৰ ছাত্ৰীসকলক। আচলতে আঘোণৰ পথাৰৰ মাদকতা আৰু সৌন্দৰ্য বেলেগ, প্ৰতিজন অসমীয়া মানুহে এইটো বুজি পাব। আৰু সেই আঘোণৰ পথাৰৰ যি সৌন্দৰ্য, যি মাদকতা, আঘোণৰ পথাৰৰ সংস্কৃতিৰ লগত যি অসমীয়া সংস্কৃতিৰ লগত যি সম্বন্ধ, সেই সম্বন্ধক পৰিচয় কৰি দিয়া আমি প্ৰয়াস কৰোঁ। আজিও আমি তেওঁলোকক পথাৰলৈ আনিছোঁ। তেওঁলোকে লেচেৰি বুটলিছে, দাৱনীৰ লগত ধান দাবলৈ শিকিছে, মুঠিবিলাক আঁতৰলৈ নিবলৈ বা মুঠিবিলাক থ'বলৈ শিকিছে, তেওঁলোকে নৰা পেপা বজাই আনন্দ অনুভৱ কৰিছে। এই গোটেইখিনিৰ লগত পৰিচয় কৰি দিয়া আমাৰ প্ৰয়াস, আৰু সেই প্ৰয়াসে তেওঁলোকক আজি ইয়ালৈ অনা হৈছিল। পথাৰত প্ৰথমতেই ছাত্ৰ ছাত্ৰীসকলক লেচেৰি বুটলিবলৈ প্ৰশিক্ষণ দিয়ে আচাৰ্যসকলে। লেচেৰিৰ ধানৰ লগত অসমীয়া সমাজত জড়িত চুঙা পিঠাৰ পৰম্পৰা সম্পৰ্কেও ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। ইয়াৰ পাছত ছাত্ৰীসকলক আচাৰ্যসকলে দিয়ে ধান দোৱাৰ প্ৰশিক্ষণ। ছাত্ৰীসকলেও বিহুগীতৰ তালে তালে ধান দোৱা কাৰ্যত মনোনিৱেশ কৰে। তেওঁলোকে নৰা পেপা সাজিলে, বজালেও প্ৰাণ ভৰি। ইয়াৰ পাছতে আচাৰ্যসকলে ঘৰৰ পৰা অনা বৰটেঙা বা ৰবাব টেঙা কাটি সকলো ছাত্ৰ ছাত্ৰীকে বহুৱাই বৰটেঙাৰ সোৱাদ দিয়ে। ছাত্ৰ ছাত্ৰীসকলেও ৰ'দত নৰাৰ ওপৰত বহি বৰটেঙাৰ সোৱাদ লৈ আনন্দিত হয়। বুজে, উপলব্ধি কৰে সিহঁত যে মাটিৰ মানুহ। আজি লেচেৰি বুটলিলোঁ, বহুত ভাল লাগিছে। মই লেচেৰি বুটিছিলোঁ, বহুত ভাল লাগিছে। আজি আমি লেচেৰি বুটলিলোঁ, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। প্ৰত্যেক বছৰে প্ৰধান আচাৰ্যই আমাক এনেদৰে এটা অভিজ্ঞতা দিয়ে। পুথিগত শিক্ষাৰ উপৰিও লেচেৰি বুটলা, ধান দোৱা, পথাৰত সকলোৱে মিলি বৰটেঙা খোৱা, তেনেদৰে বছৰৰ প্ৰধান আচাৰ্যই আমাক এইটো সুবিধা দিছে। সেইটো কাৰণে বহুত ভাল লাগিছে। প্ৰধান আচাৰ্যক ধন্যবাদ জনাইছোঁ। এইটো কাৰণে আমি লেচেৰি বুটলিলোঁ, ধান কাটিলোঁ, এতিয়া বৰটেঙা খাম। বিদ্যালয়খনে অসমীয়া সমাজৰ নৱপ্ৰজন্মৰ পৰা বহু দূৰলৈ গতি কৰা পৰম্পৰাসমূহৰ লগত ছাত্ৰ ছাত্ৰীক চিনাকি হ'ব পৰাকৈ ভিন্ন কাৰ্যসূচী বছৰটোৰ ভিন ভিন সময়ত ৰূপায়ণ কৰি আহিছে। তাৰে মাজত এয়া আছিল আন এক প্ৰয়াস। গধুৰ কিতাপৰ বোজাৰ পৰা ওলাই আহিও যে এখন পৃথিৱী আছে, এখন সমাজ আছে, আছে খাটি খোৱা অসমীয়াৰ মন আৰু দুবাহুৰ শকতি, আছে আই বোপাইৰ কপালৰ ঘামত গজি উঠা সোণগুটিৰ প্ৰতি হেঁপাহ, সেই কথা বুজি যেন ছাত্ৰ ছাত্ৰীসকল ঘৰমুৱা হ'ল। প্ৰান্তত ওলমি থাকিল এটা সমৃদ্ধ ৰঙা বেলিৰ ৰক্তিম আভা। দিব্যৰ সৈতে মাজুলীৰ পৰা মৃত্যু খাটনিয়াৰৰ ৰিপৰ্ট NKTV+।